Hello students. So আজি যেটো এক্সাম হৈ গৈছে JEE APSC ৰ আন্ডাৰত সেই JEE এক্সামৰ যিখিনি কোৱেশ্চন আছিলে সেই কোৱেশ্চন খিনি আমি অলপ এনালাইসিস কৰিম আৰু তাৰে যিখিনি এনসাৰ বেসিক্যালি GS ৰ যেটো স্ট্যাটিক পাৰ্ট হয় ইনক্লুডিং কারেন্ট এফেয়ার্স সেইখিনি আমি আলোচনা কৰিম কিন্তু আলোচনা কৰাৰ আগতে জনাব বিচাৰিছো যে অলৰেডি আমাৰ দুটা ব্ৰাঞ্চ আছে মাইলষ্টোন একাডেমি গুৱাহাটী এণ্ড শিৱসাগৰত যেটো কম্বাইন্ড বেচ আছে ফৰ SSC বেংকিং ৰেলৱেৰ কাৰণে তাৰে অলৰেডি এটা বেচ আগষ্টত স্টার্ট হব আৰু হেতু বেচটো লঞ্চ হৈ গৈছে সো কোনোবা যদি ইন্টারেস্টেড থাকে তো এই যেটো নাম্বার দিয়া আছে ফৰ শিৱসাগৰ 9435640412 আৰু ফৰ গুৱাহাটী 917577811111 এই নাম্বাৰটোত যোগাযোগ কৰিব পাৰে সো অলৰেডি বেচ দুটা আমি লঞ্চ কৰিছো এই মাহৰ পৰা নেক্সট মান্থৰ পৰা আমাৰ আৰম্ভ হ'ব গতিকে কোনোবা থাকিলে ডেফিনেটলি আমাৰ মেনেজমেন্টক কন্টাক্ট কৰিব পাৰে সো আজি যিখিনি কোৱেশ্চন আছিলে সেই কোৱেশ্চন খিনি যদি এক্সামটো যদি লেভেলৰ কথা ক'বলৈ যাও তেতিয়াহলে আমি দেখিছো যে খুব বেছি কোৱেশ্চন আমাৰ কি হৈছে ৰিপিট হৈছে ৰাইট সো অলৰেডি APSC আন্ডাৰ যিবোৰ বেলেগ এক্সাম আছিলে সেই এক্সাম সমূহৰ পৰা আৰম্ভ কৰি APSC প্ৰিলিমছ লাষ্ট ইয়াৰ যেটো প্ৰিলিমছ আছিলে তাতো বহুতো কোৱেশ্চন এবাৰ কি দেখিবলৈ পাইছো ৰিপিট হোৱা দেখিবলৈ পাইছো সো বহুত বেছি টাফ নহয় তথাপিও কিছুমান কোৱেশ্চন আনসাৰ অলপ টাফ আহিছে কারেন্ট এফেয়ার্সৰ কিছুমান কোৱেশ্চনস আমি দেখিবলৈ পাইছো সো এটা আমি অলপ চাই লওঁ যে সেই কোৱেশ্চনস খিনিৰ এনসাৰ কি হয় সো ফাৰ্স্ট এটা কোৱেশ্চন আছিল আৰু এই যিখিনি কোৱেশ্চন আমি লৈছো মই জনাই থব বিচাৰিছো এইখিনি আমি সিকুৱেন্সিয়ালি লোৱা নাই সাপোজ সেট বেলেগ আছিল তো GS ৰ গোটেই কোৱেশ্চনস খিনি উঠাই লৈ পেলাই ইয়াতে GS ৰ ইনক্লুডিং কারেন্ট এফেয়ার্স যাতে কোৱেশ্চনস খিনি আছে আৰু যিখিনি কোৱেশ্চনস আছিলে সেই কোৱেশ্চনস খিনি ফাৰ্স্ট যেটো কোৱেশ্চন আছিলে একেবাৰে এটা ইজি কোৱেশ্চন এই কোৱেশ্চনটো যেটো ৰিসাৰ্চ অ্যাসিস্ট্যান্ট আছে সেই RR এক্সামটো আহিছিলে আৰু এই কোৱেশ্চনটো হৈ গ'ল কি দা কান্ট্ৰি হেভিং লংগেষ্ট কমন বাউন্ডাৰী উইথ ইন্ডিয়া ইজ বাংলাদেশ সো এটো খুবে এটা ইজি কোৱেশ্চন হয় আৰু ইয়াৰে এনসাৰটো কি হ'ব বাংলাদেশ আৰু বাংলাদেশৰ পাছত কি আছে চাইনা আছে তাৰ পিছত পাকিস্তান আছে সো এনেকৈ কৰি পেলাই আমি যদি নিজে কিছুমান ট্রাই কৰিবা যে কিছুমান ট্ৰিক নিজে বনাই লবা সো তেতিয়া কি হয় বস্তুবোৰ ইজি হয় বুজি পাবলৈ বোধগম্য সোনকালে হয় তাৰ লগতে মনত ৰখাত ইজি হয় সো এনসাৰ ইয়াত কি হ'ব বাংলাদেশ সো নেক্সট কোৱেশ্চনৰ কথা যদি কওঁ আমি হেতু হৈছে India's Eastern Ghat and Western Ghat ranges are connected by India's যেটো Western Ghat আৰু Eastern Ghat ranges আছে হেতু কি হয় বেসিক্যালি পেনিনসুলাৰ যেটো প্লেটিউ আছে এই পেনিনসুলাৰ প্লেটিউৰে এটা মাউন্টেন ৰেঞ্জ হল Western Ghat আৰু এটা এফালে আছে Eastern Ghat এনেকৈ আছে তো বেসিক্যালি ইয়াৰে এই দুইটা ৰেঞ্জ গৈ পেলাই কোট লগ খাইছে হেৰুটা গৈ পেলাই লগ খাইছে গৈ নীলগিৰি হিলছত সো কারেক্ট আনসার উইল বি অপশন সি নীলগিৰি হিলস নাও আৰু এটা কমন কোৱেশ্চন আগৰ বিভিন্ন এক্সামত আহিছে হেতু হৈ গল কি বিষ্ণু ৰাভা এৱাৰ্ডটো কিহৰ কাৰণে দিয়া বিষ্ণু ৰাভা এৱাৰ্ড ইজ গিভেন ফৰ দা কন্ট্ৰিবিউশন টুৱাৰ্ডছ অপশন এ আছিলে আছামিজ লিটাৰেচাৰ বি জাৰ্নালিজম সি ফোক আৰ্ট আৰু ডি আছিলে আছামিজ কালচাৰ সো কারেক্ট আনসার উইল বি আছামিজ কালচাৰ অসমীয়া কলা সংস্কৃতিৰ কাৰণে বিষ্ণু ৰাভা এৱাৰ্ডটো দিয়া হয় নাও আৰু এটা কোৱেশ্চন আহিছিলে স্পোৰ্টছ সেগমেন্টৰ পৰা তো আজিকালি আমি প্ৰায় দেখো যে স্পোৰ্টছ সেগমেন্টৰ পৰা প্ৰায় কোৱেশ্চনবোৰ আহিবলৈ আৰম্ভ হৈছে তো স্পোৰ্টছৰ অলপ নলেজ থকাটো দৰকাৰ বেসিক্যালি কোনবোৰ কাপ কোনবোৰ খেলৰ লগত জড়িত বা কোনবোৰ খেলত কোনবোৰ কাপৰ নামাকৰণ দি পেলাই সেই খেলবোৰ আয়োজন কৰা হয় বা যিখিনি কারেন্ট এফেয়াৰ্স আছে এটা কমনৱেলথ গেম চলি আছে সো কমেন্ট কৰি পেলাই জনাবা যে কোড চলি আছে ৰাইট আৰু সেই কমনৱেলথত ইণ্ডিয়াৰ কোনে কি খিতানত কোনটো খেলৰ কাৰণে মেডেল লাভ কৰিছে সেইখিনি কথা কিন্তু নেক্সট এক্সামবোৰৰ কাৰণে ইম্পৰ্টেন্ট হৈ গৈছে নাও এবাৰ কোৱেশ্চন আছিলে যে নেম দ্য ফাৰ্স্ট ইণ্ডিয়ান উইমেন ক্ৰিকেটাৰ টু স্কোৰ 10,000 ইন্টাৰনেশনাল ৰানছ প্ৰথম গৰাকী মহিলা যিয়ে 10,000 ইন্টাৰনেশনাল ৰান কৰিছিলে সেই গৰাকী কোন আছিলে মিথালী ৰাজ তো চাৰিটা অপশন আছিলে মিথালী ৰাজ হৰমনপ্ৰীত কৌৰ কৃষ্ণমূৰ্তি এণ্ড অঞ্জুম চোপড়া তো কারেক্ট আনসার উইল বি মিথালী রাজ next question in which year of the following has the preamble of the constitution of India been amended কোনটো বছৰ কনস্টিটিউশনৰ যেটো প্ৰিএম্বল আছে সেই প্ৰিএম্বলটো এমেন্ড কৰা হৈছিল বা সংশোধন কৰা হৈছিল এবাৰে কৰা হৈছিল আৰু হেতু আছিল 1976 ত 42nd এমেন্ডমেন্ট আৰু 42nd এমেন্ডমেন্টৰ আধাৰত বহুতখিনি বস্তু খালখলনি কৰা গৈছিল তাৰে ভিতৰত এটা কি আছিল প্ৰিএম্বলটো কি কৰিছিল সংশোধন কৰা গৈছিল নেক্সট
As per which Amendment Act, the right to property was deleted from the Article 31 of the Indian Constitution as one of the fundamental right of Indian citizen. তো কোৱা হৈছে যে আৰ্টিকল যেটো 31 আছে 31 নম্বৰ যেটো অনুচ্ছেদ আছিল ইণ্ডিয়ান কনস্টিটিউশনৰ কি আছিল হেতু ফান্ডামেন্টাল ৰাইটস আছিল তাৰে কি কৰিছিল যেটো ৰাইট টু প্ৰপাৰ্টি আছিল হেতু ডিলিট কৰা গৈছিল তো ফান্ডামেন্টাল ৰাইট এতিয়া ৰাইট টু প্ৰপাৰ্টি ফান্ডামেন্টাল ৰাইট নহয় তো কৈছে যে কোনটো এমেন্ডমেন্ট বা কোন বছৰত আসলতে সেই এমেন্ডমেন্টটো কৰা গৈছিল হেতু আছিল 44th এমেন্ডমেন্ট কিমান চনত আছিল 1978 ইয়াৰ আগত আমি পাইছিলো 42nd এমেন্ডমেন্ট দুবছৰ আগত 1976 ত আৰু এবাৰ কি পাইছো আমি 44th এমেন্ডমেন্ট 1978 ত হৈছিল নাও আৰু এক্সাম পইণ্ট অফ ভিউৰ পৰা 42nd এমেন্ডমেন্ট আৰু 44th এমেন্ডমেন্ট আসলতে 42তম আৰু 44তম যি দুটা সংশোধন কৰা গৈছিল ভাৰতীয় সংবিধানত সেই দুটা খুবেই বেছি ইম্পৰ্টেন্ট হয় গতিকে সেইখিনি বস্তু অলপ তোমালোকে ভালকে চাবা বুলি মই তোমালোকক অনুৰোধ জনালো নাও নেক্সট কোৱেশ্চন Who is the ex officio chairman of Rajya Sabha? Rajya Sabha ex officio chairman কোন হয় আমি সকলোৱে জানো the answer will be vice president of India right খুবেই আসলতে বহুত বেছি টান কোৱেশ্চন অহা নাই ইণ্ডিয়ান পলিটিক্স যিখিনি বেসিক ইণ্ডিয়ান পলিটিক্স কোৱেশ্চন আছে যিখিনি স্ট্যাটিক কোৱেশ্চন আছে সেইখিনি আসলতে ইয়াত আহিছে এনেকুৱা নহয় যে কিবা কনসেপ্ট ৰিলেটেড কোৱেশ্চন আমি ইয়াত দেখিবলৈ পাইছো গতিকে এইখিনি আসলতে সবে কি কৰিব পাৰে এটেম্প কৰিব পাৰে নেক্সট Who can appoint the Attorney General of India? So, Attorney General of India, kune appoint kore? Ki ase option? The President of India, the Vice President of India, the Prime Minister of India, the Chief Justice of Supreme Court. So, the correct option will be A, the President of India. Aru eta kotha ami janibo lagibo je Attorney General of India logot kuntu article Indian Constitution related hoy. It is 76, right? So, সেইবিলাক তেনেকুৱা ধৰণৰ কোৱেশ্চনো আমি কেতিয়াবা এক্সামত দেখিবলৈ পাওঁ তোমাৰ কি দেবা আৰ্টিকল 76 কাৰ লগত জড়িত এটৰ্নি জেনাৰেল অফ ইণ্ডিয়াৰ লগত জড়িত নাও নেক্সট কোৱেশ্চন এটো এপিএসসি লাষ্ট ইয়াৰ এপিএসসি ৰাইছিলে তেখেতৰ বিষয়ে তেওঁ হৈছে তালিমাৰেন আও অসমৰ সেই সময়ৰ অসমৰ আসলতে ইম্পৰ্টেন্ট পাৰ্সনালিটি আছিল okay the former Indian team captain from the then Naga Hill district of Assam was associated with which sport তো কৈছে যে তালিমাৰেন আও যিগৰাকী ইণ্ডিয়াৰ এটা ৰাষ্ট্ৰীয় দলৰ অধিনায়ক আছিল তেওঁ কোনটো খেলৰ সৈতে জড়িত তো আমি কিছুমান যদি তেওঁৰ বিষয়ে তোমালোকে নাজানাও এটা বস্তু চাবা সদায় যে এলিমিনেট কৰিব আমি কিছুমান বস্তু শিকিব লাগিব কোৱা হৈছে যে নাগা হিল ডিস্ট্ৰিক্ট তেতিয়াৰ নাগা হিল ডিস্ট্ৰিক্ট ঠিক আছে মানে এতিয়া হল কি যে নাগা হিল ডিস্ট্ৰিক্ট এতিয়া ক'ত আছে এতিয়া অসমত আছে নেকি নাই সো নাও কথাটো এনেকুৱা যে আমি যদি চাও যে কোনটো খেলৰ লগত আসলতে তেওঁ জড়িত আছিল তো নৰ্থ ইষ্টত সবতছে বেছি কোনটো খেল খেলে সেই কথাটো আমি চাব লাগিব বা তেনেকে আমি এটেম্প কৰিব চেষ্টা কৰিব লাগিব তো ইয়াতে প্ৰথম কথাটো হ'ল কি ক্ৰিকেট হ'বই নোৱাৰে সেই সময় ৰাইট বিকজ নাগালেণ্ডৰ বৰ্তমান নাগালেণ্ড বা নাগা হিল ডিস্ট্ৰিক্ট সেই সময়ত ইমান বেছি তাতে জনপ্ৰিয় নাছিলে বা আমি এনেকেও চাব পাৰো হকি হয়তো হ'ব পাৰে বাট তথাপিও ইয়াত ইমান স্কোপ এতিয়াও না আগতেও নাছিলে থাকি গল ভলিবল নহয় সবতছে কারেক্ট অপশন কি হ'ব পাৰে বা যদি তোমালোকে নাজানাও অপশন ইয়াতে হ'ব C2 ফুটবল এই যদি তোমালোকে নাজানাও এটলিষ্ট জনাব তোমালোকে ভাবি চাব লাগিব যে নৰ্থ ইষ্টত আটাইতকৈ জনপ্ৰিয় খেল কোনটো হয় অসমক বাদ দি বাকি যিখিনি অঞ্চল আছে তাত আটাইতকৈ জনপ্ৰিয় খেল কোনটো হয় ফুটবল সো এলিমিনেট কৰিও তোমালোকে কিছুমান কোৱেশ্চনৰ এনসাৰ কৰিব পাৰা ওকে নাও ইয়াতে দিয়া আছে যে ইন হুইচ ইয়াৰ ডিড জম্মু এণ্ড কাশ্মীৰ বিকাম এ ইউনিয়ন টেৰিটৰি অফ ইণ্ডিয়া একদম খুবেই সহজ question হয় ইয়াতে অপশন দিয়া আছে 1948 রাইট 1956 2018 2019 সো আগতে কি আছিল স্টেট আছিল জম্মু কাশ্মীৰ কিন্তু ৰিসেন্টলি 2019 ত কি হৈ গল জম্মু এণ্ড কাশ্মীৰক ইউনিয়ন টেৰিটৰি হিচাপে এখন এক্সট্ৰা ইউনিয়ন টেৰিটৰি হিচাপে ঘোষণা কৰা গল লগতে ইফালে লাডাখকো ইউনিয়ন টেৰিটৰি মৰ্যাদা দিয়া গল এতিয়া এটা কথা তোমালোকে কমেন্টত লিখিব পাৰা যে এতিয়া বৰ্তমান আমাৰ ইণ্ডিয়াত কিমানখন ইউনিয়ন টেৰিটৰি বা কেন্দ্ৰীয় শাসিত অঞ্চল আছে ৰাইট Now, next question to asil Election Commission of India report. Ki kuntu article odhinot ba kuntu article Election Commission of India kotha ase boli koa hoise. So here option ase article 330, article 324, article 323, article 315. The correct option will be article 324. ঠিক আছে? Now, next আছে IMF report, International Monetary Fund report আছে. Our International Monetary Fund report question to ki ase the IMF is an agency that provides IMF eta অনুষ্ঠান হয় যে কি প্রভাইড করে কি দিয়ে
অপশন 8 আছে লোনস ফৰ দা পোষ্ট ওয়ার্ল্ড ওয়ার 2 ৰিকনস্ট্ৰাকচন ওয়ার্ল্ড ওয়ার 2 ৰ পাছত ওয়ার্ল্ডখনক ৰিকনস্ট্ৰাক্ট কৰিবৰ কাৰণে পুনৰ গঠন কৰিবৰ কাৰণে তেওঁলোকে লোন দিয়ে বুলি কৈছে সেকেন্ড হৈ গ'ল টেকনিক্যাল এসিস্টেন্ট টু স্টক মার্কেট এন্ড ফিনান্সিয়াল মার্কেট প্ৰবলেম ফিনান্সিয়াল মার্কেট প্ৰবলেম আৰু স্টক মার্কেটৰ ৰিলেটেড যিবোৰ প্ৰবলেম আছে সেইবিলাকৰ ক্ষেত্ৰত টেকনিক্যাল এসিস্টেন্স দিয়ে বুলি কৈছে C2 হৈ গ'ল কি শৰ্ট টাৰ্ম ক্ৰেডিট ফৰ ইন্টাৰনেশনাল বেলেন্স অফ পেমেন্ট ডেফিচিটৰ কাৰণে দিয়ে তেওঁলোকে short term credit diya boli koise and D will be bonds denominated in the US dollar as loan to LBCs ঠিক আছে সো ইয়াতে কারেক্ট অপশন যেটো হবো সেটো হবো short term credit দিয়ে কাৰ কাৰণে ব্যালেন্স অফ পেমেন্টৰ পৰা বচাবৰ কাৰণে যিকোনো এখন কান্ট্ৰি ইয়াতে কি দিয়ে short term credit দিয়ে আৰু ইন্ডিয়া যেতিয়া ব্যালেন্স অফ পেমেন্ট ক্ৰাইসিছত ভুগিব গৈ আছিল তেতিয়া কি কৰিছিল IMF এ আমাকো বেল আউটৰ পৰা বাচিবৰ কাৰণে কি হৈছিল IMF এ আমাক লোন দিছিল ঠিক আছে Now, which of the following is not true? Boli eta question ase. Which of the following is not true about Pradhan Mantri Ujjwala Yojana? ঠিক আছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ আন্ডাৰত তলত দিয়া কোনটো শুদ্ধ নহয় বুলি আছে তো প্ৰায় আমি কি হয় নট ট্ৰু টু আমি নপঢ়ো প্ৰায় আমাৰ কোৱেশ্চনবোৰ কি হয় এনেকুৱা কোৱেশ্চন কিছুমান ষ্টুডেন্টৰ আমি দেখো যে ভুল কৰি থৈ গুছি আহে সো নট ট্ৰু বুলি কোৱা গৈছে তো ইয়াতে কি আছে এ আছে LPG connection would be issued in the name of the heads of BPL households regardless of their gender বুলি কৈছে ঠিক আছে সেকেন্ড আছে the scheme was launched on 1st May 2016 The scheme aims to safeguard the health of women and children by providing clean cooking fuel, namely LPG. ठीक है? Identification of BPL families would be done through socio-economic caste census data. तो याते most probable जितो answer होगा हेतु होगा A. LPG connection would be issued in the name of heads. एकon लगे ठीक है ऐसे. Of BPL households ठीक है ऐसे. Regardless of gender न होय female गोराकिक दिया होय. हे कारणे correct यार एक जितो प्रश्न खुदिছে यार कारणे correct option एतो अर्थात एतो शुद्ध নহয় ঠিক আছে now the project bowl bamboo oasis on lands in drought was launched by which Indian state in July 2021 drought condition code hoy basically Gujarat jitu western part ase tat olop solop drought condition ami dekha pao kintu sobotse beshi code dekha pao Rajasthan dekha pao gorike question to answer jodi na janao tothapi most probable ki hoy jay answer will be Rajasthan and this is the correct answer right so option D will be the correct answer ki ase Rajasthan thik ase now The midday meal scheme is implemented by midday meal scheme to kuntu kuntu ministry under ahe boli et proshno korise hetu hoise prothom option to dise Ministry of Women and Child Development second Ministry of Education third Ministry of Health and Family Welfare and fourth Ministry of Human Resource and Development the correct answer will be Ministry of Human Resource and Development next hoy gol ki the Rainforest and Moist Deciduous Research Institute is situated at কোড আছে ৰেইনফৰেষ্ট ৰিসাৰ্চ ইনষ্টিটিউট বুলি কিবা কোনোবা এক্সামত আমি পেপাৰত প্ৰশ্নটো দেখিব পাম হেতু অপচন দিয়া আছে যোৰহাট যোধপুৰ বেংগলুৰু জবলপুৰ ৰাইট সো ইয়াতে কারেক্ট অপচন কি হ'ব যোৰহাট ঠিক আছে যোৰহাট ওকে নাও to control degradation and conserve wetlands okay wetland conserve karone ba degradation opra bochabor karone the National Wetland Conservation Program NWCP was initiated in India in the year kun bosorot wetland conservation or karone or degradation opra wetland ok bochabor karone eta jitu program ase National Wetland Conservation Program NWCP hetu initiate kora goisil boli koa goise to yate option asile 1982 1987 2001 2010 kintu আৰম্ভণি কেতিয়া আছিল 1986 ৰ হৈছে সো 1986 যেহেতু অপচনত নাই তো কারেক্ট অপশন এই ক্ষেত্ৰত কি হ'ব 1987 ঠিক আছে তো হেতু মনত ৰাখিবা নেক্সট linking of which of the following rivers was undertaken recently তো কোনটো তলত দিয়া কোনখন ৰিভাৰৰ ইন্টাৰলিংকিং প্ৰজেক্টটো ৰিসেন্টলি আন্ডাৰটেক কৰা গৈছে এটা কথা হৈ গল কি ৰিভাৰ ইন্টাৰলিংকিং প্ৰজেক্টটোৰ কথা আমি জানিব লাগিব ইন্ডিয়াত বহুত আগৰ পৰা ৰিভাৰ ইন্টাৰলিংকিংৰ ওপৰত কাম চলি আহিছে কিয় কৰে বিকজ আমি জানো যে যিখিনি হিমালয়ান ৰিভাৰ আছে তাতে কি হৈ যায় মনসুন সিজনত পানী বহুত বেছি হৈ যায় তাৰ কাৰণে ফ্লাডৰ এটা প্ৰবলেম হয় আৰু আমি দেখিবলৈ পাওঁ যে দক্ষিণাত্য মালভূমি বা পেনিনসুলাৰ ইণ্ডিয়াত যিখিনি ৰিভাৰ আছে সেইখিনি উইন্টাৰ টাইমত প্ৰায় তাত পানী বহুত কম হৈ যায় ৰাইট সেই কাৰণে বহুতো প্ৰবলেম হয় আৰু সেই কাৰণে কি কৰিছিলে যে বহুত আগৰে এটা প্ল্যান কৰিছিলে ইণ্ডিয়াৰ
হিমালয়ান ৰিভাৰৰ লগত যিখিনি আমাৰ সাউথ ইণ্ডিয়ান ৰিভাৰ আছে সেইখিনিক লগত লগ কৰাবৰ কাৰণে ইণ্টাৰলিংকিং প্ৰজেক্ট কৰা গৈছিলে বাট বহুতো কিছুমান ইস্যুজ আছে ষ্টেট ৰিলেটেড ইস্যুজ আছে ৰাইট আৰু বহুত বেছি ইনভেষ্টমেণ্টৰ প্ৰয়োজন আছে বা বিভিন্ন ধৰণৰ প্ৰব্লেমৰ কাৰণে কি হৈছে এতিয়া এই বৰ্তমান ফেজত কি হৈছে এখন দুখন ৰিভাৰৰ ইণ্টাৰলিংকিং প্ৰজেক্ট অলৰেডি ষ্টাৰ্ট হৈছে আৰু এতিয়া কৈছে যে ইয়াতে দিছে লিংকিং অফ হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ ৱাজ আণ্ডাৰটেকেন ৰিচেণ্টলি অপশ্যন এ আছিলে মহানদী এণ্ড সন সেকেন্ড আছিলে কাবেৰী এণ্ড তুংগাভদ্ৰা থাৰ্ড আছিলে গোদাবৰী এণ্ড কৃষ্ণা এণ্ড ডি আছিলে নৰ্মদা এণ্ড তাপি ইয়াতে কাৰেক্ট এনচাৰ উইল বি গোদাবৰী এণ্ড কৃষ্ণা ঠিক আছে আমি কেন বেটুৱা প্ৰজেক্টৰ কথাটো জানো ৰাইট সো হেতু অবভিয়াসলি চাগে তোমালোকে যদি আমাৰ ইণ্ডিয়ান জিওগ্ৰাফি ৰিভাৰ সিস্টেমৰ ভিডিঅ' চাইছা তেতিয়া মই গংগা ৰিভাৰ সিস্টেম যেতিয়া পঢ়াইছিলো তেতিয়া মই তোমালোকক কৈছিলো নাও এটা কোৱেশ্চন আহিছে যে এনেকুৱা টাইপৰ কিছুমান কোৱেশ্চনো আহে on which date did Russia invade Ukraine by military attack ৰাছিয়াই ইউক্ৰেইনক কোন দিনাখন মিলিটাৰী এটেক কৰিছিলে প্ৰথম কোন দিনা কৰিছিলে হেতু আছিল 24 ফেব্ৰুৱাৰী 2022 এতিয়া এইবিলাক বস্তু বহুতৰে মনত নাথাকে যে কেতিয়া কোনটো এটেক কৰা গৈছিলে ঠিক আছে কিন্তু এনেকুৱা ধৰণৰ আনএক্সপেক্টেড কোৱেশ্চন কিছুমানো তোমালোকে এক্সামত পাবা এটো মনত ৰাখি থৈ দিয়া যে 24 ফেব্ৰুৱাৰী 2022 ত ৰাছিয়া ইউক্ৰেইনক এটেক কৰিছিলে আৰু এটা কথা হয়তো তোমালোকে জানা এই 24 ফেব্ৰুৱাৰী যেটো আছে মনত ৰাখিবৰ কাৰণে কৈছো 24 ফেব্ৰুৱাৰী 1826 ত কি কৰা গৈছিলে ট্ৰিটি অফ ইয়ান্দাবু সাইন কৰা গৈছিলে বিটুইন বাৰ্মিজ এণ্ড কাৰ মাজত হৈছিলে বিটুইন বাৰ্মিজ এণ্ড ব্ৰিটিছ ঠিক আছে সো এনেকুৱা ধৰণে তোমালোকে মনত ৰাখিব লাগিব এটাৰ লগত এটা ৰিলেট কৰি কি কৰিব লাগিব মনত ৰাখিব লাগিব সো ইয়াত আছে 24 ফেব্ৰুৱাৰী 2022 ত কি কৰা গৈছিলে ইউক্ৰেইনক ৰাছিয়াই ইনভেড কৰিছিলে মিলিটাৰী এটেক কৰিছিলে ঠিক আছে সো ট্ৰাই কৰিবা যাতে বিভিন্ন ধৰণৰ ইভেন্ট আছে যদি কিবা এটা ডেট পোৱা সেই ডেটটো তোমালোকে বেলেগ ক'বাত পাইছা নেকি বা সেই ডেটটোত আৰু কিবা ইম্পৰ্টেন্ট ইভেন্ট হৈছিল নেকি এনেকুৱা ধৰণৰ কথা যদি তোমালোকে ৰিলেট কৰি পঢ়া তেতিয়াহ'লে ডেফিনেটলি কি হ'ব মনত সোনকালে থাকি যাব ৰাইট ওকে এটা কৈছে যে in which country was the third variant of coronavirus Omicron first detected in November 2021 Omicron যেটো ভেৰিয়েন্ট আছিল হেতু কোড ডিটেক্ট কৰা হৈছিল ফাৰ্স্ট অপচন আছে ইটালী চাইনা ইন্ডিয়া এণ্ড সাউথ আফ্ৰিকা the correct option will be South Africa now next question the theme of the World Water Day 2022 is A groundwater making the invisible visible যেটো গ্ৰাউণ্ড ৱাটাৰ আমি দেখা পোৱা নাই হেতু কি কৰিব লাগিব অৰ্থাৎ কিহৰ কাৰণে কৰা গৈছে গ্ৰাউণ্ড ৱাটাৰ বহাবৰ বৃদ্ধিৰ কাৰণে এটো স্লোগান দিয়া গৈছিল এটো হয় নে ভ্যালুইং ৱাটাৰ হয় নে সি ৱাটাৰ এণ্ড ক্লাইমেট চেঞ্জ হয় নে দি লিভিং নো ওয়ান বিহাইন্ড হয় তো কারেক্ট অপশন কি হ'ব গ্ৰাউণ্ড ৱাটাৰ মেকিং দা ইনভিজিবল ভিজিবল ঠিক আছে Next question, in which state of the following 18 wild elephants have been killed by a lightning strike in the month of May 2021? ইয়াতে কি হ'ব অপশন কি দিয়া আছে কেৰালা কৰ্ণাটকা হিমাচল প্ৰদেশ এণ্ড আসাম দা কাৰেক্ট অপশন উইল বি আসাম অসমত আমি গম পাইছিলো যে 18টা কৈ বনৰীয়া হাতীৰ বজ্ৰপাত পৰাৰ ফলত কি হৈছিল মৃত্যুৰ মুখত পৰিব লগা হৈছিল ঠিক আছে নেক্সট কেখনমান MOU মেমৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিংৰ ওপৰত I mean MOU সাইন কৰিছিল ইন্ডিয়াই বহুত কিখন কান্ট্ৰিৰ লগত সাইন কৰিছিল তাৰে পৰা কি আহিছে কোৱেশ্চন আহিছে ঠিক আছে নাও India signed a MOU with Australia on 11 February 2022 for yata ki dia ase option disaster management developing eco-friendly fuel enhancing tourism relation between both the countries and enhancing vocational and technical training framework to correct option yate ki hobo C enhancing tourism relation between both the countries tar logot Australia India মাজত tourism relation to বহাবৰ কাৰণে MOU এখন যোৱা 11 ফেব্ৰুৱাৰী 2022 ত সাইন কৰা গৈছিল so next question to আছে on 9 November 2021 2021 চনৰ 9 নৱেম্বৰৰ দিনা অসম গৱৰ্ণমেণ্টে এখন MOU সাইন কৰিছিল কাৰ লগত ওয়াৰ্ল্ড বেংকৰ লগত কিহৰ কাৰণে প্ৰথমটো দিছে যে টুৰিজম প্ৰমোট কৰিবৰ কাৰণে সেকেন্ডটো দিছে ৰিভাৰ ট্ৰান্সপোৰ্টেশন ষ্টেট খনত প্ৰমোট কৰিবৰ কাৰণে থাৰ্ড দিছে যেটো ফ্লাড ড্যামেজ হয় হেতু মিটিগেট কৰিবৰ কাৰণে আৰু ফোৰ্থটো দিছে প্ৰমোট এয়াৰ ট্ৰান্সপোৰ্ট সিস্টেম ইন নৰ্থ ইষ্ট ইণ্ডিয়া the correct option কি হ'ব the correct answer will be promote river transportation in the state ঠিক আছে নাও মনত ৰাখিবা ওয়াৰ্ল্ড বেংকৰ লগত অসম গৱৰ্ণমেণ্টে কৰিছিল আমাৰ ৰাজ্যত river transportation promote কৰিবৰ কাৰণে
In which city did President Ramnath Kovind lay the foundation stone in June 2021 for a memorial and cultural center dedicated to B.R. Ambedkar? The correct answer will be Lucknow. ঠিক আছে, so option খিনি already তোমালোকে যিখিনি দিছা তোমালোকৰ হাতত পেপাৰ আছে, মই জাস্ট খালি এতিয়াৰ পৰা কি কৰিম অপশন খিনি কৈ যাম। ঠিক আছে, now which union ministry implements the PM Mudra Yojana? তো এইটো কোৱেশ্চন দেখাৰ লগে লগে এটা কথা হয়তো জানিবা যে অপশন খিনিত কি আছে, the Ministry of Social Justice and Empowerment, the Ministry of Home Affairs, the Ministry of Finance, the Ministry of Labor and Employment. So মুদ্ৰা হয়তো তোমালোকে মুদ্ৰাৰ কথা শুনিছা, তো মুদ্ৰা বুলি ক'লে কি আহিব ইয়াতে, the Ministry of Finance. Okay, so the correct option will be Ministry of Finance. Next, which one of the following correctly describes angel tax? So angel tax কি হয় তলত দিয়া কোনটো আসলে ভালকে ডিফাইন কৰিছে বুলি ইয়াত কোৱেশ্চনটো আছে। অপচন এ আছে এ ট্যাক্স ৰিলিফ গিভেন ফৰ ডুইং সোশ্যাল ৱৰ্কৰ কাৰণে ট্যাক্স ৰিলিফক কোৱা হয়। নেট বি আছে এ টাইপ অফ ক্যাপিটাল গেইন ট্যাক্স imposed when startups receive funding which is higher than their fair market value of the shares sold. Third is a tax imposed on the super rich people. Fourth is a tax relief given to startups for doing innovative work. Yate correct option konto hobo B, a type of capital gain tax. ঠিক আছে, ক্যাপিটাল যিমান বাহিব ক্যাপিটাল গেইনৰ ওপৰত কি হয় ট্যাক্স লাগে। সো ক্যাপিটাল গেইন ট্যাক্স হয় এক প্ৰকাৰৰ ইম্পোজ when startups বোৰে কি হয় they receive funding which is higher than their fair market value of the shares sold. ঠিক আছে, now next question. India has agreed to collaborate with which country on the 2030 agenda with focus on clean and green energy? Clean and green energy কাৰণে ইণ্ডিয়াই 2030 যিটো এজেন্ডা আছে হেতুৰ মতে কোনখন কান্ট্ৰিৰ লগত কোলাবৰেট কৰিবলৈ এগ্ৰি কৰিছে? ওকে, ক্লিন এন্ড গ্ৰীন এনাৰ্জিৰ কাৰণে the correct option will be the US, United States of America. শুদ্ধ উত্তৰটো কি হ'ব USA, অপশন এ। ঠিক আছে, নাও আমি প্ৰায় কি শুনো এটা কোৱেশ্চন আছে যে we often hear the term CTC টিৰ বুলি শুনো CTC right in the context of Assam tea. What does CTC stands for? তো এটা আছে curled tear crush check press curl, এটা আছে crush tear curl আৰু এটা আছে check tear curl. so correct option তো ইয়াত হ'ব crush, ঠিক আছে, tear and curl. so CTC মানে crush tear curl. okay, ঠিক আছে, next, the Department of Actis Policy Affairs under the Government of India was set up in Government of Assam under Department of Actis Policy Affairs যেটো ডিপার্টমেন্ট আছে, ঠিক আছে, গভর্নমেন্ট অফ আসামৰ আন্ডাৰত যেটো এক্টিভ পলিসি এফেয়াৰ্ছৰ যেটো ডিপার্টমেন্ট আছে সেটো কোন বছৰ স্থাপন কৰা হৈছিল বুলি ইয়াত কোৱেশ্চনটো আছে। তো বেসিক্যালি ইয়াতে আছে 2017 2015 2012 2020, মই ইয়াত লিখি থৈছে 22 মে 2017 কি হৈছিল এই ডিপার্টমেন্টটো এস্টাবলিশ কৰা হৈছিল বা এই ডিপার্টমেন্টটো গঠন হৈছিল। কিমান তাৰিখ কলো 22 মে 2017 চনত। ঠিক আছে, নেক্সট চোৱা MOU কোৱেশ্চন বহুতখিনি আহিছে অলৰেডি আমি দেখিছো, তিনটা মান এতিয়া কোৱেশ্চন পালো আকৌ পাইছো। India signed a MOU with Denmark on 9th January 2022. ইণ্ডিয়াই MOU সাইন কৰিছে কাৰ লগত? ডেনমাৰ্কৰ লগত এখন MOU সাইন কৰিছে কোন তাৰিখে 9 জানুৱাৰী 2022 চনৰ। ঠিক আছে, এটো কিহৰ লগত ৰিলেটেড, কিহৰ কাৰণে MOU সাইন কৰিছে বুলি কোৱেশ্চনটো আহিছে। অপচন এ আছে ফৰ ডিজাস্টাৰ মেনেজমেন্ট, অপচন বি টু ৱৰ্ক অন R&D ইন গ্ৰীন ফিল্ডছ, ঠিক আছে, C to prevent and control non-communicable diseases, and option D to work for innovation and make use of emerging technologies. So ইয়াতে correct option যেটো আছে হেতু হ'ব to work on R&D in green fields. ঠিক আছে, next, the two UNESCO World Heritage Sites in Assam, এইবিলাক ক্লাছত কৰোৱা কোৱেশ্চন হয়, খুবেই ইজি কোৱেশ্চন। গোটেই পেপাৰখন যিমান আছে মেক্সিমাম বস্তু আমি ক্লাছত কৰাইছো, আৰু কিছুমান বস্তু যিখিনি কাৰেন্ট এফেয়াৰ্স আছে, যিখিনি কাৰেন্ট এফেয়াৰ্স বা যিখিনি যেনেকুৱা ধৰণৰ কোৱেশ্চন কৰিছে যে কোন তাৰিখে ৰাছিয়া ইনভেড কৰিছিল, সেইবোৰ কথা আচলতে আনপ্ৰেডিক্টেবল হয় এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ। ঠিক আছে, তো
তো কথাবোৰ হ'ল কি যে যিখিনি কৰোৱা যায় ষ্টেটিক পাৰ্ট যিখিনি আছে সেইখিনিৰ পৰা এই কুৱেশ্যন পেপাৰখন খুব সুন্দৰকৈ এটেম্প কৰিব পাৰি ৰাইট সো অসমত ৱৰ্ল্ড হেৰিটেজ সাইট কি কি আছে ইয়াতে অপচন দিয়া আছে যে নামেৰি আৰু ডিব্ৰুচৈখোৱা ওৰাং আৰু হলংপাৰ ৱাইল্ডলাইফ চেঞ্চুৰী ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক আৰু দীপৰ বিল ৱাইল্ডলাইফ চেঞ্চুৰী কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড মানস নেশ্যনেল পাৰ্ক দ্য কাৰেক্ট অপচন উইল বি কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড মানস নেশ্যনেল পাৰ্ক ঠিক আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস যিখন ৰাষ্ট্ৰীয় উদ্যান আছে সেইটো কি হ'ব কাৰেক্ট অপচন হ'ব ঠিক আছে আৰু তোমালোকে এটা কথা কোৱা যে বায়োস্ফিয়াৰ ৰিজাৰ্ভ অসমত কোন দুখন আছে তো তোমালোকে কমেন্ট কৰিব পাৰা ঠিক আছে ভিডিওটো পজ কৰি পেলাই কমেন্টটো তোমালোকে কৰি দিব পাৰা যে বায়োস্ফিয়াৰ ৰিজাৰ্ভ অসমত কোন দুখন আছে নেক্সট খুবেই সহজ কোৱেশ্চন যে অসমৰ ষ্টেট ট্ৰি কি হয় তো এইটো অপচন কি হ'ব হলং ঠিক আছে নাও ইয়াতে খুব এটা ধুনীয়া কোৱেশ্চন দি দিছে আৰু খুব বেছিকে কি কৰা গৈছে যে ক্লু দি দিছে কোৱেশ্চনটো ঠিক আছে এনসাৰ কি হ'ব ইয়াতে দিয়া আছে এজ এ গ্ৰেট পেট্ৰন অফ শাক্ত হিন্দুইজম ঠিক আছে পেট্ৰন বুলি কৈছে পৃষ্ঠপোষক ঠিক আছে এন আহোম কিং বিল্ড দ্য উমানন্দ টেম্পল সেকেন্ড প্ৰথম কথা কৈছে শাক্ত হিন্দুইজমৰ পৃষ্ঠপোষক পেট্ৰন সেকেন্ড কথা কৈছে এজন আহোম কিং যোনে কি বনাইছিলে উমানন্দ টেম্পল বনাইছিলে on the Peacock Island of Guwahati around 1694 AD who was it দুটাকে ক্লু দি দিয়া গৈছে তো আমি কি গম পাওঁ ইয়াতে অপচন এ আছে গদাধৰ সিংহ এণ্ড গদাধৰ সিংহ উইল বি দা কাৰেক্ট এনসাৰ কেনেকৈ গম পাওঁ প্ৰথম কথা আমি যদি টাইমলাইনটো জানো গদাধৰ সিংহই কেতিয়াৰ পৰা কেতিয়ালৈকে ৰুল কৰিছিলে গদাধৰ সিংহৰ যিটো টাইমলাইন হয় সেইটো আছিলে এৰাউণ্ড 1681 পৰা বুলি 1696 লৈকে আছিলে প্ৰায় 15 বছৰ তেওঁ কি কৰিছিলে প্ৰায় 15 বছৰ তেওঁ ৰুল কৰিছিলে সো সেই সময়ছোৱাত কি হৈছিলে গদাধৰ সিংহ যেতিয়া ৰুলাৰ বনিছিলে তাৰ পাছতে প্ৰায় 1694 ৰ ওচৰা-ওচৰিত কি হৈছিলে সেই উমানন্দ টেম্পলটো তেওঁ বনাইছিলে প্ৰথমটো এইটো সেকেন্ড কথা তেওঁ কি আছিলে হি ওয়াজ এ পেট্ৰন অফ শাক্ত হিন্দুইজম গতিকে দুটা ক্লু আছে তাৰ পৰা কি পাৰি কোৱেশ্চনটো এনসাৰ কৰিব পাৰি দা কাৰেক্ট অপচন উইল বি অপচন এ গদাধৰ সিংহ ঠিক আছে Chao Suhumung was the first Ahom king to adopt a Hindu title. প্ৰথমজন এনেকুৱা আহোম ৰজা যিয়ে হিন্দু টাইটেল গ্ৰহণ কৰিছিলে indicating a move towards a inclusive polity. Now, which Hindu name did he take? তেওঁ কোনটো হিন্দু নেম গ্ৰহণ কৰিছিলে প্ৰথম কথা হ'ল কি দুৰ্লভ নাৰায়ণ স্বৰ্গ নাৰায়ণ উদয়াদিত্য সিংহ জয়ধ্বজ সিংহ ঠিক আছে তো কথাটো এনেকুৱা যে ইয়াৰ পৰা গম পোৱা যায় যে কোনটো হিন্দু নেম তেওঁ গ্ৰহণ কৰিছিল আমি বাকিখিনি জানোৱে দুৰ্লভ নাৰায়ণ কি হ'ব নোৱাৰে ঠিক আছে জয়ধ্বজ সিংহ নহয় উদয়াদিত্য সিংহ নহয় কি থাকিব স্বৰ্গ নাৰায়ণ আৰু স্বৰ্গ আৰু দেখাত কি লাগিছে কোনটো এটা টাইটেল হয় স্বৰ্গ নাৰায়ণটো এটা টাইটেল হয় সো দা কাৰেক্ট অপচন উইল বি বি স্বৰ্গ নাৰায়ণ ঠিক আছে খুবেই ইজি কোৱেশ্চন আহিছে এই পেপাৰখনত আচলতে তাৰপিছত আছিল যে the national education policy 2020 was approved by union cabinet on 29 July 2020 the visionary policy that aims to touch upon every aspect of educational from elementary to higher education will replace কোনখনক আচলতে ৰিপ্লেস কৰিব কোনখন পলিসিক ৰিপ্লেস কৰিব ইয়াতে দিয়া আছে national curriculum framework 2005 national policy on education 1968 right national policy on education 1986 তাৰপিছত দিয়া আছে none of the above তো ইয়াতে आंसर হ'ব national policy on education 1986 ঠিক আছে 68 দিয়া আছে 86 দিয়া আছে ইয়াত কোনটো হ'ব 86 national policy on education 1986 ঠিক আছে নেক্সট কোৱা আছে যে ইণ্ডিয়াৰ ইন্ডিপেন্ডেন্সৰ সময়ত কাশ্মীৰৰ ৰজা কোন আছিল বা কাশ্মীৰৰ ৰুলাৰ কোন আছিল তো কোন আছিল সেই সময়ত ইয়াতে অপচন আছে শেখ আব্দুল্লাহ ফাৰুক আব্দুল্লাহ কৰণ সিং হৰি সিং সো ৰাজা হৰি সিং উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে নাও তাৰপিছত দিয়া আছে কোনখন অসমীয়া চলচ্চিত্ৰৰ প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল কোনটো পুৰস্কাৰ প্ৰেসিডেন্ট সাৰ্টিফিকেট অফ মেৰিট ফৰ ৰিজনাল ল্যাঙ্গুৱেজেছ ক্যাটাগৰী ইন 1955 1955 চনত কোনখনে পাইছিলে পিয়লি ফুকন ঠিক আছে পিয়লি ফুকন যিখন সিনেমা আছিল সেইখনে প্ৰেসিডেন্ট সাৰ্টিফিকেট অফ মেৰিট 1955 চনত লাভ কৰিবলৈ সক্ষম হৈছিল নাও which pair is extremely located Indian cities is connected by the east west corridor extremely located দুখন সিটি কি হয় বুলি দিছে এখন আছে মুম্বাই শিলং এখন আছে নাগপুৰ শিলিগুৰি এখন আছে মুম্বাই কলকাতা আৰু এখন আছে পোৰবন্দৰ টু শিলচৰ ঠিক আছে তো কাৰেক্ট অপচন উইল বি পোৰবন্দৰ টু শিলচৰ ঠিক আছে পোৰবন্দৰ এণ্ড শিলচৰ এই দুখন ইণ্ডিয়ান সিটিজ হয় যে দুখন ইষ্ট ওয়েস্ট কৰিডৰৰ এক্সট্ৰিম পাৰ্টত অৱস্থিত ঠিক আছে Who among the following freedom fighters next question earned the sobriquet the Nightingale of India the correct answer will be Sarojini Naidu ঠিক আছে Nightingale কোন হয় ইন্ডিয়াৰ Sarojini Naidu okay এটা
বুক ৰিলেটেড কুৱেশ্যন লাহে 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 আমি এক্সামবোৰত দেখিবলৈ পাম ঠিক আছে ইয়াতো এখন আহিছে দ্য নোবেল কাজিৰঙা ট্ৰেইল দ্য নোবেল কাজিৰঙা ট্ৰেইল ইজ ৰিটেন বাই কোনে লিখিছিলে প্ৰদীপ চন্দ্ৰ শৰ্মা মেদিনী চৌধুৰী অৰূপ কুমাৰ দত্ত দেৱেন্দ্ৰনাথ আচাৰ্য দ্য কাৰেক্ট অপশ্যন উইল বি চি অৰূপ কুমাৰ দত্ত ঠিক আছে তাৰপিছত কৈছে যে টেৰাকোটা ইণ্ডাষ্ট্ৰি যেটো আছে দ্য ফেমাছ টেৰাকোটা ইণ্ডাষ্ট্ৰি ইন আসাম হেজ ডেভেলপড ইন কোড আছে কোড ডেভেলপ হৈছে ধুবুৰী গোৱালপাৰা বৰাক তিনচুকীয়া কাৰেক্ট অপশ্যন ধুবুৰী এইবিলাক বস্তু আসলে বহুতখিনি কথা আছে যিখিনি আমাৰ টেষ্ট হৈ গৈছে উইকলি টেষ্ট তাতে বহুতখিনি কুৱেশ্যন কমন পৰিছে যদি ভালকে অলপ ষ্ট্ৰেটেজি বনাই পঢ়া যায় যিখিনি তেওঁলোক যোনে নহওক কিয় আমাৰ ষ্টুডেণ্ট হওক বা বাহিৰৰ যিখিনি চাই আছে ষ্টুডেণ্টে তেওঁলোকে নহওক কিয় এনেকুৱা ধৰণৰ এক্সাম ক্ৰেক কৰিব পৰা যায় নেক্সট who is known as the Indian Napoleon option আছে চন্দ্ৰগুপ্ত 2 সমুদ্ৰগুপ্ত স্কন্দগুপ্ত and পুলকেশিন 2 correct option কি হ'ব সমুদ্ৰগুপ্ত ঠিক আছে correct option হ'ব সমুদ্ৰগুপ্ত option B next in the Indian constitution the concept of welfare state welfare জনকল্যাণৰ কথা কোট কোৱা গৈছে কনস্টিটিউশন ইয়াত আছে প্ৰিএম্বল ফান্ডামেন্টাল ৰাইট ফান্ডামেন্টাল ডিউটি ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ দা state policy so DPSP or directive principles of state policy will be the correct answer ঠিক আছে next which one of the following amendments of the Indian constitution deals with the issue of strengthening the panchayati raj institution ঠিক আছে panchayati raj institutioner কাৰণে কোনটো amendment অনা গৈছিল কোনটো amendment আমি সকলোৱে জানো 73rd amendment right কিমান চনত অনা গৈছিল তোমালোকে কমেন্ট কৰি লিখিব পাৰা now the Purna Swaraj complete independence adopted in the annual session of the Indian National Congress in 1929 okay was held there কোড হৈছিল কোড পূৰ্ণ স্বৰাজ আসলতে গ্ৰহণ কৰা গৈছিল কোড আছিল লাহোৰ মাদ্ৰাজ কৰাচী ৱাৰ্ধা the correct option কি হ'ব the correct option will be option A লাহোৰ ঠিক আছে now the fundamental rights আমি পাব লাগে ঠিক আছে fundamental rights প্ৰত্যেকজন ব্যক্তিৰ কাৰণে ইম্পৰ্টেন্ট হয় তাৰ উপৰিও আমাৰ যিখিনি কৰণীয় আছে ফান্ডামেন্টাল ডিউটিজ আমাৰ দেশখনৰ ক্ষেত্ৰত কি কৰণীয় আছে সেই ফান্ডামেন্টাল ডিউটিজৰ যেটো কনসেপ্ট হয় ইট ওয়াজ ইনকৰ্পোৰেটেড ইন দ্য কনস্টিটিউশন অফ ইন্ডিয়া অন দ্য ৰিকমেন্ডেশন অফ কাৰ ৰিকমেন্ডেশন অনা গৈছিল কোনখন কমিটিৰ ৰিকমেন্ডেশন অনা গৈছিল সেইখন আছিল স্বৰণ সিং কমিটি will be the correct option right correct answer now who among the following was elected as the president of India unopposed ঠিক আছে যাৰ এগেইনষ্টত কোনো উঠা নাছিলে around 36 জনে কি কৰিছিল নমিনেশন ফাইল কৰিছিল সেই ব্যক্তিজনৰ বিৰুদ্ধে তাৰ পিছত কি হৈছিল উঠাই লৈছিল তেওঁ কোন আছিল তেওঁ অন কোনো নহয় তেওঁ হল ডক্টৰ নীলম সঞ্জীৱা ৰেড্ডি ঠিক আছে ডক্টৰ নীলম সঞ্জীৱা ৰেড্ডি অপচন এ নাও নেক্সট হৰ্থেবাৰী খুব এটা কমন কোৱেশ্চন হৰ্থেবাৰী কিহৰ কাৰণে বিখ্যাত বুলি কোৱা হয় কিহৰ কাৰণে বেল মেটেলৰ কাৰণে হৰ্থেবাৰী বিখ্যাত হয় ওকে নাও নেক্সট which one of the following is the northernmost river of South India northernmost river কোনখন হয় তলত দিয়া কিখন কৃষ্ণা গোদাবৰী কাবেৰী নে পেন্নাৰ তো প্ৰথম কথা হৈ গল কি আমি সকলোৱে জানো যে সাউথ ইণ্ডিয়াৰ তোমালোক যদি প্ৰশ্ন কৰে যে লংগেষ্ট ৰিভাৰ কোনখন হয় সাউথ ইণ্ডিয়াৰ সেইখন হ'ব গোদাবৰী এণ্ড এইখন কি হৈছে সবতকৈ সাউথ ইণ্ডিয়াৰ নৰ্থত আছে এই কাৰণে কাৰেক্ট অপচন কোনটো হ'ব বি গোদাবৰী ঠিক আছে হোৱাইট ৰিভলিউচন খুব এটা কমন আৰু ইজি কোৱেশ্চন হোৱাইট ৰিভলিউচন কিহৰ লগত জড়িত মিল্ক প্ৰডাকচনৰ লগত জড়িত ইণ্ডিয়াত হোৱাইট ৰিভলিউচন কিহৰ লগত জড়িত মিল্ক প্ৰডাকচনৰ লগত নেক্সট আছে যে who is known as the forest man of India এটো আমি সকলোৱে জানো কোন হয় এনসার যাদৱ পায়েং ডাঙৰীয়া কি বুলি কোৱা হয় ফৰেষ্ট ম্যান অফ ইণ্ডিয়া বুলি কোৱা হয় ৰাইট নেক্সট বিৰুবালা ৰাভা সোশ্যাল এক্টিভিষ্ট হয় এগৰাকী বিৰুবালা ৰাভা has been honored with the Padma Shri award because of her campaign against which social evil of Assam ঠিক আছে কোনটো সোশ্যাল এভিলৰ এগেইনষ্টত বিৰুবালা ৰাভাই কি কৰিছিলে বিৰুবালা ৰাভাই কাম কৰাৰ বাবে তেওঁ পদ্মশ্ৰী এৱাৰ্ড দিয়া গৈছিল তলত দিয়া আছে ডাউৰি প্ৰেক্টিছৰ এগেইনষ্টত ঠিক আছে তলত কি দিয়া আছে এ ডাউৰি প্ৰেক্টিছ বি চাইল্ড মেৰিজ সি কনজাম্পশন অফ এলকহল ডি উইচক্ৰাফ্ট এণ্ড উইচ হান্টিং ডাইনি হত্যা right correct option will be D so D to কি হ'ব correct option হ'ব witchcraft and witch hunting so বিৰুবালা ৰাভা এগৰাকী অসমৰ সঁচাকৈ তেখেতৰ অৱদান অসমৰ সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত যথেষ্ট আছে ওকে now আৰু এটা কোৱেশ্চন আছে যে
ভাৰতত লাইসেন্স পাবৰ কাৰণে ড্ৰাইভিং লাইসেন্স ফৰ গিয়াৰ্ড ভেহিকল বয়স কিমান হ'ব লাগে বুলি দিছে আমি সকলোৱে জানো কিমান 18 বছৰ ৰাইট নেক্সট কোৱেশ্চন what is the new name of Motera cricket stadium after it has been renovated হেতু আমি সকলোৱে জানো কি হয় নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ভাৰতৰ সন্মানীয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নামত এই ষ্টেডিয়ামখনৰ নামকৰণ কৰা হৈছিল নেক্সট নীতি আয়োগ came into existence নীতি আয়োগ কেতিয়া আহিছিল replacing the planning commission in the year কিমান হ'ব 18 17 15 2002 দিয়া আছে the correct option will be option C 2015 ঠিক আছে in which year was petroleum discovered in Assam by British rulers right so কেতিয়া দিয়া গৈছিল ব্ৰিটিছ যিখিনি ৰুলাৰ্ছ আছিল তেওঁলোকে পেট্ৰলিয়াম কেতিয়া ডিসকভাৰ কৰিছিল বুলি দিয়া গৈছে তো ইয়াতে কথাটো হৈ গ'ল কি 1901 হ'ব নোৱাৰে ঠিক আছে তেতিয়ালৈকে অলৰেডি ৰিফাইনাৰী আমাৰ আহি গৈছিল 1899 দিয়া আছে এটা অপচন হ'ব পাৰে ইয়াতে মই নাজানো যে অফিচিয়েল এনসাৰ কিট কি দিয়ে ৰাইট কিন্তু কথাটো হৈ গ'ল কি ইনি হয় 1889 ঠিক আছে বাট ইয়াত আছে 1899 যেটো হ'ব নোৱাৰে সেকেন্ড আছে থাৰ্ড আছে 1884 1884 ৰ সময়খিনিত তো কেতিয়াও হ'ব নোৱাৰে ইয়াতে থৰ্ড অপচনটো আছে 1825 একচুয়ালি কি হৈছিল 1825 ত এগৰাকী লেফটেনেণ্ট আছিল ব্ৰিটিছৰে উইলকক্স তেখেতে কি হৈছিল এক্সিডেন্টলি তেখেতৰ আন্ডাৰ কি হৈছিল অইল ডিসকভাৰ কৰা গৈছিল তাৰ পিছত 1866 মানত কি কৰা গৈছিল জয়পুৰত এবাৰ ডিগ কৰা গৈছিল সো ইয়াতে বাকি যিকিটা অপচন আছে হেতুৰ ক্ষেত্ৰত মই ভাবো যে 1825 টোৱে কাৰেক্ট অপচন হ'ব বুলি বাট অফিচিয়েল এনসাৰ কি অহালৈকে আমি ওয়েট কৰিব লাগিব next which one of the following is the oldest central paramilitary force in India আমি সকলোৱে জানো কোনটো আসাম ৰাইফল 1835 চনত স্থাপন হৈছিল আসাম ৰাইফল এটো oldest central paramilitary force হয় ইন্ডিয়া ওকে next which one of the following is the northernmost range of the Himalayas হিমালয়াজৰ northernmost range কোনটো হয় আসলতে ইয়াত যদি থাকিলেহেঁতেন যে আই মিন গ্ৰেট হিমালয়ান বা তোমাৰ হিমাদ্ৰি বা লেচাৰ হিমালয়া আউটাৰ হিমালয়া ইয়াতে তেনেকে নাই সো বেসিক্যালি ইয়াত যিকিটা অপচন আছে ইয়াত অপচন কি আছে লাদাখ আছে পীৰপাঞ্জল আছে কাৰাকোৰাম আছে আৰু জাস্কাৰ আছে তো মেইনলি যেটো হিমালয়াৰ যেটো আই মিন হিমালয়াৰ যেটো গ্ৰেটাৰ হিমালয়া পাৰ্ট আছে বা হিমাদ্ৰি আছে হেতু যদি আমি চাও আমি দেখিম যে এনেকেও কৰি আছে আৰু এই পাৰ্টটো কি হৈছে বেসিক্যালি তিনটা ৰেঞ্জ আছে প্যাৰালেল ৰেঞ্জ আছে যেটো ইন্ডিয়া পাৰ্ট হয় ওকে ইয়াতে কি আছে এফালে আছে এনেকে আছে আৰু এনেকে আছে আৰু এনেকে আছে তো ইয়াতে তিনটা আছে মনত ৰাখিবৰ কাৰণে KLZ বুলি মনত ৰাখিব পৰা ওপৰটো হৈ গল কাৰাকোৰাম ঠিক আছে এটো হৈ গল কাৰাকোৰাম ঠিক আছে এটো হৈ গল লাদাখ ওকে এটো হৈ গল জাস্কাৰ ঠিক আছে জাস্কাৰ সো ইয়াতে তিনটা আছে কাৰাকোৰাম লাদাখ জাস্কাৰ তো এটো ক্ষেত্ৰত আমি কি অপচন হ'ব অপচন কোনটো শুদ্ধ হ'ব অপচন সি কাৰাকোৰাম ঠিক আছে নাও who is the writer of Hasti Vidyanov in Assamese এটা অপচন আছে পালাকাত্য সংগৰখাৰী দৈবজনা ঠিক আছে সঞ্জয় খাৰী আৰু আছে সুকুমাৰ বৰকাইত তো কাৰেক্ট অপচন কি হ'ব ডি সুকুমাৰ বৰকাইত নাও নেক্সট আছে who founded and edited the Assamese weekly ডেকা অসমৰ এডিটৰ আৰু ফাউন্ডাৰ কোন আছিল তেওঁ আছিল অম্বিকাগিৰি ৰায়চৌধুৰী নেক্সট on which hill of Assam is Haygrid Madhav temple is located কি হয় এটা দিয়া আছে সন্ধ্যাচল মণিকুট তাৰ পিছত নীলাচল চিত্ৰাচল তো ইয়াতে অপচন কি হ'ব মণিকুট হিলস ৰাইট নীলাচলৰ ওপৰত আমি সকলোৱে জানো কামাখ্যা মন্দিৰ আছে সন্ধ্যাচলৰ ওপৰত আছে বশিষ্ঠ মন্দিৰ তোমালোকে ক'ব লাগে যে চিত্ৰাচলৰ ওপৰত কি আছে ভিডিওটো পজ কৰা আৰু তোমালোকে কমেন্টছত লিখিব পাৰা যে চিত্ৰাচলৰ ওপৰত কোনটো মন্দিৰ আছে ঠিক আছে আৰু আছে বসমচল আছে যেটো আমি উমানন্দ জানো উমানন্দ টেম্পল বা উমানন্দ কোনটো হিলৰ ওপৰত আছে এটো হৈ গল বসমচল ঠিক আছে আৰু যেটো পুৱামক্কা আছে এটো কি হয় গৌৰাচল নাও এতিয়া ক'ব লাগে যে চিত্ৰাচলৰ ওপৰত কোনটো টেম্পল আছে ঠিক আছে which one of the following was the first colored Assamese movie right প্ৰথমখন কোনখন অসমীয়া কালাৰ মুভি আছিল বুলি কোৱা গৈছে ইয়াতে অপচন আছে কল্লুল এটো কিটো বহুতো ভাইটি আৰু সন্ধ্যাৰাগ অপচন শুদ্ধ উত্তৰ কি হয় ভাইটি ৰাইট এটো আমি সকলোৱে জানো খুব এটা কমন কোৱেশ্চন আহিছে ৰাইট নেক্সট হ'ল কি which of the following regions of India is first affected by south west monsoon ইণ্ডিয়াৰ কোনটো পাৰ্ট সাউথ ওয়েস্ট মনসুনৰ দ্বাৰা প্ৰথম এফেক্টেড হয় বুলি কৈছে ইয়াতে কোৱা আছে কেৰালা কোষ্ট কোৰামণ্ডল কোষ্ট ওয়েস্ট বেংগল কোষ্ট উৰিষ্যা কোষ্ট তো
তো দুটা কথা কৈছো মই যদি সহজ একদম সহজ অৰ্থত যদি বুজাই দিব বিচাৰো তেতিয়া হলে আমি কম যে এখন হৈ গল যদি ইন্ডিয়াৰ এটা স্কেচ আমি বনাই লওঁ ঠিক আছে ইন্ডিয়াৰ এটা স্কেচ বনাই লৈছো ঠিক আছে ৰাইট সো ইয়াৰ পাৰ্টত আমি কি গম পাও যে আমি বহুত বেছি ডিটেইলছত আসলে ক'ব নাযাওঁ যেতিয়াই কি হয় যিখিনি ট্ৰেড উইন কোৰিয়েলি স্পৰ্টছৰ কাৰণে ইষ্টাৰ্ণ সাইডে মুভ কৰি পেলাই প্ৰথম আহি পেলাই কোচ ষ্ট্ৰাইক কৰে এই কেৰালা যিটো কোষ্ট আছে এই কোষ্টটো ষ্ট্ৰাইক কৰে ঠিক আছে এটা ব্ৰাঞ্চ এনেকৈ গুচি যায় ঠিক আছে মুম্বাই কোষ্টটো ষ্ট্ৰাইক কৰি পেলাই ইয়াতে আৰাৱলী আছে সো আৰাৱলী পেৰেলেলি গুচি যায় আৰু এটা ব্ৰাঞ্চ বে অফ বেংগলৰ ওপৰেদি গৈ ইয়াতে চেৰাপুঞ্জি বা অসম বা এইফালে গৈ পেলাই কি হয় ওয়েস্টাৰ্ণ ইণ্ডিয়াৰ ফালে লাহে ট্ৰেভেল কৰে সো ফাৰ্ষ্ট যেটো আছে কোষ্টেল এৰিয়া বুলি কৰিলে আমি এই পাৰ্টটোৰ যেটো কোষ্ট আছে ঠিক আছে এই যেটো কোষ্ট আছে এটো আমি এটো কি বুলি কওঁ কোনকন কোষ্ট ওপৰত যেটো গুজৰাটৰ পৰা গোৱালৈকে আছে নেক্সট হৈ গ'ল গুটেটো কি হয় মালাবাৰ কোষ্ট সো ইয়াতে যেতিয়া মালাবাৰ কোষ্ট বুলি নাই তো কাৰেক্ট অপচন কি হ'ব কেৰালা কোষ্ট তো প্ৰথম হৈ গ'ল কেৰালা কোষ্ট আৰু কেৰালা কোষ্টতে আমি কি দেখিবলৈ পাওঁ এই যেটো পাৰ্ট আছে কেৰালা কোষ্টৰ এই কেৰালা কোষ্টৰ আমি বেসিক্যালি কি হয় ইয়াতে আমি ৰেইন ফৰেষ্ট টাইপৰ কিছুমান ফৰেষ্ট আমি ইয়াতে দেখিবলৈ পাওঁ বিকজ অফ হাই ৰেইনফল আৰু যেহেতু ইকুৱেটৰ তলত আছে ৰাইট এডাল কিমান ডিগ্ৰী হয় এডাল হৈ গ'ল 8 ডিগ্ৰী 4 মিনিট নৰ্থ লেটিটিউড ৰাইট সো ইয়াৰে এই পাৰ্টত কি হয় টেম্পাৰেচাৰ বেছি ৰেইনফলো বেছি সো আমি বেসিক্যালি কি দেখিব পাওঁ ৰেইন ফৰেষ্ট টাইপৰ কিছুমান ফৰেষ্ট ইয়াত আমি দেখিবলৈ পাওঁ আৰু ইয়াতে সয়েল টাইপটো কি হয় লেটাৰাইট সয়েল তো এইবিলাক অলৰেডি ক্লাছত কৰোৱা গৈছে কিয় হয় কিয় নহয় সো জাস্ট ইয়াতে জানিবৰ কাৰণে কৈ দিছো কি হ'ব কাৰেক্ট অপচনটো ইয়াতে হ'ব কেৰালা কোষ্ট ঠিক আছে কেৰালা কোষ্ট প্ৰায় মে মাহৰ শেষৰ ভাগলে কেৰালা কোষ্টত মনসুনে সাউথ ওয়েস্ট মনসুনে হিট কৰে ঠিক আছে নাও নেক্সট হৈ গ'ল আত্মনিৰ্ভৰ ভাৰত অভিযান was announced on কোন তাৰিখে আত্মনিৰ্ভৰ ভাৰত অভিযান এনাউন্স কৰা গৈছিলে হেতু কোন তাৰিখে আছিলে 12 মে 2020 ঠিক আছে নেক্সট জালিয়ানৱালা বাগ মাছেকাৰ took place on জালিয়ানৱালা বাগৰ যেটো হত্যাকাণ্ড হৈছিল হেতু আসলতে কেতিয়া হৈছিল বুলি ইয়াতে কোৱেশ্চন কৰিছে তো জালিয়ানৱালা বাগৰ হত্যাকাণ্ড ক্ষেত্ৰত আমি ক'ব লাগিব যে সেই সময়ত কি হৈছিল দুগৰাকী কৈ যি নেশনালিষ্ট লিডাৰ আছে ৰাইট এজন আছে সত্যপাল আৰু এজন আছে সাইফুদ্দিন কিচলিউ তো তেওঁলোক দুজনক কি কৰিছিল এৰেষ্ট কৰা গৈছিল এৰেষ্ট কৰাৰ কাৰণে যেটো জালিয়ানৱালা বাগ আছে অমৃতসৰৰ তাতে মানুহখিনি কি হৈছিল সমবেত হৈছিল তো সমবেত হোৱাৰ পাছত কি হৈছিল পুলিচে ওপেন ফায়াৰ কৰিছিল কিয় ফায়াৰ কৰিছিল হয়তো তোমালোকে ক্লাছত ডেফিনেটলি পঢ়িছা বা তোমালোকে যিখিনি মানে যিখিনি ষ্টুডেন্টে প্ৰিপেয়াৰ কৰি আছে তোমালোকে চাগে সকলোৱে গম পোৱা তো কি হৈছিল জালিয়ানৱালা বাগ মাছেকাৰ তো কেতিয়া হৈছিল 13 এপ্ৰিল 1919 দিনা কি হৈছিল 1919 চনৰ 13 এপ্ৰিলৰ দিনা এই জালিয়ানৱালা বাগৰ যেটো আসলতে ঘটনা এই ঘটনাটো সংঘটিত হৈছিল এতিয়া কথাটো গ'ল কি এনেকুৱা ধৰণৰ এটা অনুৰূপ ঘটনা প্ৰায় 19 বছৰ মান আগতে অসমত হৈছিল তো তোমালোকে কমেন্ট কৰি জনাবা যে অসমত কোনটো ঘটনা হৈছিল বা জালিয়ানৱালা বাগ অফ আসাম বুলি ক'লে অলদো জালিয়ানৱালা বাগতকে আগত সংঘটিত হৈছিল হেতু কোনটো ঘটনা হয় বা অসমত কোনটো মুভমেন্ট হৈছিল ৰাইট নাও next question what is the 0 hour in a parliament session option আছে suspended motion option B question answer session option C adjourn time option D day when no business in the parliament is done তো এটা option correct option তো কি হ'ব question answer session ঠিক আছে তাৰ পিছত আমি এটা কোৱেশ্চন পাইছিলো যে জিএসটি কাউন্সিল কি হয় জিএসটি কাউন্সিলখন কি বডি ইন্ডিপেন্ডেন্ট বডি নে জিএসটি কাউন্সিলখন স্ট্যাচুটৰি বডি নে কনস্টিটিউশনাল বডি নে একোৱে নহয় তো ইয়াতে অপচন শুদ্ধ উত্তৰটো কি হ'ব কনস্টিটিউশনাল বডি ঠিক আছে নেক্সট ফেডাৰেল হৰ্স ঠিক আছে যাক আমি কি কওঁ বগী ঘোঁৰা is available in which of the following national parks of Assam ক'ত পোৱা যায় আমি সকলোৱে জানো ডিব্ৰু-চৈখোৱা নেশনাল পাৰ্ক তো কোৱা হয় যে যেতিয়া ব্ৰিটিছ গৈছিলে তেতিয়া কি হৈছিলে বহুতো ঘোঁৰা বাহিৰৰ পৰা অনা ঘোঁৰাবোৰ এৰি থৈ গৈছিলে ইয়াত আৰু তাৰ পাছতে সেই প্ৰজাতিৰ পৰা এতিয়া যিবোৰ ঘোঁৰা বগী ঘোঁৰা পোৱা যায় বা ফেডাৰেল হৰ্স পোৱা যায় যাৰ কাৰণে ডিব্ৰু-চৈখোৱা বিখ্যাত হয় ৰাইট তো ডিব্ৰু-চৈখোৱাত এই ফেডাৰেল হৰ্স পোৱা যায় নেক্সট কোৱেশ্চন ব্ৰহ্মপুত্ৰা is an example of which drainage ঠিক আছে কোনটো ড্ৰেনেজ প্যাটাৰ্ন ব্ৰহ্মপুত্ৰৰ আসলতে আছে annular superimposed radial antecedent option কি হ'ব শুদ্ধ যেটো উত্তৰ হয় এটো হ'ব antecedent drainage basin হৈ গ'ল সেইবোৰ drainage basin বা সেইবোৰ নদীক antecedent river বুলি কোৱা যায় যিবোৰে underlying rock topography changes হোৱাৰ পাছতো নিজৰ যেটো গতিপথ আছে হেতু খলনি নকৰে সো ইয়াতে কাৰেক্ট অপচন কি হ'ব ব্ৰহ্মপুত্ৰা antecedent drainage basin সো এখিনি আছিল আজিৰ এনালাইসিস খিনি আসলতে
যিখিনি কথা কোৱা গৈছে ইয়াত যিখিনি এনালাইচিছ কৰা গৈছে খুব কম সময়ত শুদ্ধ উত্তৰ যিখিনি আছে সেইখিনি আমাৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰা গৈছে আৰু আগলৈ যিখিনি এক্সাম হ'ব তাৰ কাৰণে সকলোকে আচলতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আশাবাদী যে প্ৰত্যেকেই যোনে আচলতে কষ্ট কৰে তেওঁলোকে কষ্টৰ ফল পাব লাগে আৰু উইচ ইউ অল দ্য ভেৰি বেষ্ট আৰু আগলৈ যিবোৰ এক্সাম আছে সেইবোৰ যাতে সকলোৱে ভালকৈ দিয়ে এণ্ড আজিলৈ ইমানে আছিল থেংক ইউ ছ' মাছ থেংকছ ফৰ ৱাচিং